খবৰ মৰমৰ শিক্ষাৰ্থীসকল, আশা কৰোঁ তোমালোক সকলো ভালে কুশলে আছা। আজি মই লৈ আহিছোঁ 10মান শ্ৰেণীৰ কাৰণে এক্সাৰচাইজ 5.1। ইতিমধ্যে মই এক্সাৰচাইজ 5.1টো আৰম্ভ কৰিছোঁ। মোৰ আৰু এটা ভিডিঅ' ইতিমধ্যে ইউটিউবত আছে। সেই ভিডিঅ'টোৰ লিংকটো মই তোমালোকক দি দিম, ডেছক্ৰিপশ্যন বক্সতো দি দিম আৰু আই বাটনতো দি দিম। আমি আগৰ ভিডিঅ'টোত গম পাইছিলোঁ যে সমান্তৰ প্ৰগতিৰ সাধাৰণ আৰ্হিত বা যাক কয় এৰিথমেটিক প্ৰগ্ৰেশ্যন, এই এৰিথমেটিক প্ৰগ্ৰেশ্যনৰ সাধাৰণ আৰ্হিটো হ'ল a প্লাছ b, a প্লাছ 2d এটচেট্ৰা এটচেট্ৰা। মানে প্ৰথম সংখ্যাটো হ'ব a আৰু তাৰ সাধাৰণ অন্তৰ হ'ব d, আৰু সেই সাধাৰণ অন্তৰৰ লগত প্ৰথম পদটো যোগ কৰি আমি যিটো পাম সেইটো হ'ব দ্বিতীয় পদ। সাধাৰণ অন্তৰটো দুবাৰ পূৰণ কৰি a প্লাছ 2d কৰিম, সেইটো হ'ব আমাৰ তৃতীয় পদ। সেনেকৈ চতুৰ্থ পদটো হ'ব a প্লাছ 3d। এই যিটো সমান্তৰ প্ৰগতি বা এৰিথমেটিক প্ৰগ্ৰেশ্যন আমি পাম, এই এৰিথমেটিক প্ৰগ্ৰেশ্যনটোৰ এটো হ'ব প্ৰথম পদ আৰু ডিটো হ'ব তাৰ সাধাৰণ অন্তৰ। এতিয়া আমি এক্সাৰচাইজত থকা দুটা কুৱেশ্যনলৈকে আহোঁ। প্ৰথম কুৱেশ্যনটোত আছে এই দুটা যি দুটা আমাৰ সিৰিজ দিছে, এই সিৰিজ দুটা পৰা আমি সাধাৰণ অন্তৰ আৰু প্ৰথম পদ উলিয়াব লাগে। প্ৰথমতে এই শাৰীটোৰ পৰা এই সিৰিজটোৰ পৰা আমি পাম যে প্ৰথম পদ ইকুৱেল টু 3 আৰু সাধাৰণ অন্তৰ কেনেকৈ উলিয়াম, আমি দ্বিতীয় ৰাশি বিয়োগ প্ৰথম ৰাশি বা দ্বিতীয় পদ বিয়োগ প্ৰথম পদ কৰিলে আমি যিটো সংখ্যা পাম সেইটোৱে হ'ব আমাৰ সাধাৰণ অন্তৰ। এতিয়া আমাৰ দ্বিতীয় সংখ্যা কি আছে 1, 1ৰ পৰা আমি প্ৰথম পদটো বিয়োগ কৰিম, তো 1 বিয়োগ 3 বা 1 মাইনাছ 3 ইকুৱেল টু -2। তাৰমানে সাধাৰণ অন্তৰ হ'ব -2 আৰু প্ৰথম পদ a হ'ব 3। ঠিক আছে, তো প্ৰথমটোৰ কাৰণে a হ'ব 3, d হ'ব 2 -2 আৰু পিছৰটোৰ কাৰণে চোৱা প্ৰথম পদ কি হ'ব, প্ৰথম পদ হ'ব 1/3। এইটো কাৰণে একো চাবই নালাগে, যিটো প্ৰগতিৰ প্ৰথম যিটো পদ থাকে সেইটোৱে প্ৰথমতে যিটো ৰাশি থাকে সেইটোৱে হ'ব তাৰ প্ৰথম পদ। প্ৰথম পদ হ'ব 1/3 আৰু সাধাৰণ অন্তৰ, এবাৰ আমি সাধাৰণ অন্তৰ কি ল'ম, ছেকেণ্ড ৰাশিটো কি 5/3 মাইনাছ 1/3 ইকুৱেল টু সাধাৰণ অন্তৰ d। কাৰণ a প্লাছ d ইকুৱেল টু ছেকেণ্ড ৰাশিটো আমাৰ a প্লাছ d কি আছে 5/3, গতিকে d পাবৰ কাৰণে কি হ'ব এই 5/3 মাইনাছ প্ৰথম পদ। মই ইয়াতে দেখাই দিছোঁ, চোৱা a প্লাছ d ইকুৱেল টু 5/3। গতিকে এই a টো জানো, d টো পাবৰ কাৰণে কি কৰিম, d ইকুৱেল টু 5/3 মাইনাছ a। ইয়াতে 5/3 টো আমাৰ দ্বিতীয় পদ মাইনাছ a। ঠিক আছে, বুজি পালা? গতিকে এবাৰ হ'ব আমাৰ d টো কি হ'ব, 3 কমন ল'লা, 3 এলচিএম হ'ব, তো 5 - 1 is equal to 4 equal to 3। গতিকে এই আৰ্হিটোৰ বা এই সিৰিজটোৰ কাৰণে প্ৰথম পদ a হ'ব 1/3, d হ'ব 4/3। এনেদৰে তোমালোকে বাকী অংকবোৰো কৰিবা, একেবাৰে সহজ। তাৰ পিছত আহোঁ এইকেইটা অংকলৈকে। এই অংককেইটা সুধিছে, এইটো আছে এক্সাৰচাইজৰ নম্বৰ 4ত। ইয়াতে সুধিছে এই ৰাশিবোৰ সমান্তৰ প্ৰগতিত আছে নে নাই, আৰু যদি আছে তাৰ সাধাৰণ অন্তৰ ওলাব দিছে, আৰু সাধাৰণ অন্তৰ ওলাই ইয়াতে 4টা কি দিয়া আছে আৰু পিছৰ 3টা ৰাশি উলিয়াব দিছে। প্ৰথমটো চোৱা 2, 4, 8 আৰু 16। তাৰ মানে আমি প্ৰথম পদ যদি 2 হয়, দ্বিতীয় পদ 4 হ'ব, 4 আৰু 2 আমি কেনেকৈ পাম, প্ৰথম পদ যদি a ইকুৱেল টু যদি 2 হয়, a প্লাছ d ইকুৱেল টু 4 হ'ব, a প্লাছ 2d ইকুৱেল টু 8 হ'ব। গতিকে এই d কিমান হ'ব, d হ'ব তোমাৰ 4 minus a which is equal to 4 minus a কি 2, so 4 minus 2 equal to 2। ইয়াতে কি হ'ব a plus 2 into d equal to 8, और d কিমান হ'ব 2d equal to 8 minus a which is equal to 8 minus a মানে 2, 8 minus 2 equal to 6, और d equal to 6/2 equal to 3। এইটো পালো 3, এইটো পালো 2, d দুটা বেলেগ বেলেগ, তাৰমানে এই ৰাশিটো সমান্তৰ প্ৰগতিত নাই, বা এই যিটো সিৰিজ এই সিৰিজটো সমান্তৰ প্ৰগতিত নাই, এইটো সমান্তৰ প্ৰগতিত নাই। তাৰ পিছৰটো কি আছে, প্ৰথম ৰাশিটো কি আছে 2, a ইকুৱেল টু 2, পিছৰ ৰাশিটো কি আছে 5/2,
তাৰ মানে a plus b equal to 5/2 or b equal to 5/2 minus 2 which is equal to 2 LCM হ'ব 5 minus 4 which is equal to 1/2 এতিয়া আমি চাও a plus 2d কৰিলে আমি 3 পাও নে নাপাও তো a plus 2d equal to a কিমান পাইছো 2 plus 2 into half which is equal to 2 plus 1 which is equal to 3 পাইছো a plus 3d কৰিলে আমি 7/2 পাও নে নাপাও a plus 3d a কিমান 2 3 into d কিমান half so 3 into half which is equal to 2 এতে এবাৰ 4 plus 3 equal to 7 গতিকে হ'ল 7/2 মিলিছে তাৰ মানে এই ৰাশিটো সমান্তৰ প্ৰগতিত আছে এই সিৰিজটো সমান্তৰ প্ৰগতিত আছে আৰু সেই সমান্তৰ প্ৰগতিৰ প্ৰথম ৰাশি হ'ব 2 সাধাৰণ অন্তৰ হ'ব হাফ আৰু আমাক উলিয়াব দিছে ইয়াৰ পিছত তিনিটা ৰাশি হ'বৰ কাৰণে 7/2 লগত আমি হাফ যোগ কৰিম 7/2 plus half equal to 2 হাতে একে 8 which is equal to 4 এটো এটা হ'ব তাৰ পিছত হ'ব 4 plus half আমি সাধাৰণতে যোগ কৰি গলে হ'ল তো এটো 2 4 একে 9 আৰু এটা হ'ব 9/2 plus half equal to 5 তো এটা হ'ব পিছৰ তিনিটা ৰাশি ঠিক আছে এবাৰ হ'ব তাৰ পিছৰ সিরিজ তুলিকে তো দিয়া আছে √2 √8 √18 √32 একেটা সমান্তৰ প্ৰগতিত আছে নে নাই সদায় মন কৰিবা এই দুটা ৰাশিৰ মাজৰ যিটো অন্তৰ এই দুটা ৰাশিৰ মাজৰ সমান অন্তৰ এই দুটা ৰাশিৰ মাজত সমান অন্তৰ আৰু সেই অন্তৰটোকে কোৱা হয় সাধাৰণ অন্তৰ ঠিক আছে প্ৰথম ৰাশিটো কি আছে √2 ঠিক আছে তাৰ পিছৰ ৰাশিটো আছে √8 এতিয়া আমি √8 ৰ আসল মানটো উলিয়াম 8 2 4 2 2 তাৰমানে আমি ইটো কেনেকৈ লিখিব পাৰো 2 into 2 ঠিক আছে ভিতৰত এই দুটা ৰুট আছে দুটাটো আছে এটাটো বাহিৰত ওলাম 2 √2 তাৰমানে আমি এই সিৰিজটো গোটেই সিৰিজটো কেনেকৈ লিখিব পাৰো √2 2 √2 তাৰ পিছত সংখ্যাটো কি আছে √18 টো কেনেকৈ লিখিব পাৰো 18 2 ৰে গ'ল 9 3 ৰে গ'ল 3 তাৰমানে এনেকৈ হ'ব √18 is equal to √3 into 2 ৰুটৰ ভিতৰত দুটা 3 আছে গতিকে এটা 3 বাহিৰত আনিব 3 √2 তাৰমানে আমি এনেকৈ লিখিব পাৰো √2 2 √2 3 √2 ঠিক আছে আৰু পিছৰ সংখ্যাটো আমি কি লিখিম √32 ঠিক আছে এতিয়া আমি 32 হেৰি কৰিম √32 এতিয়া আমি 32 2 ৰে কৰিলো 16 2 ৰে কৰিলো 8 2 ৰে কৰিলো 2 ঠিক আছে এটা আমি কেনেকৈ লিখিব পাৰিম 2 ইয়াতে আৰু এটা আহিব 4 2 2 মানে 4 √2 which is equal to 4 √2 তাৰমানে যিটো আমাৰ ৰাশি দিয়া সিৰিজ দিয়া আছে √2 √8 √18 √32 তো আমি এনেকৈ লিখি ল'ব পাৰো সহজ হ'বৰ কাৰণে আমি এনেকৈ লিখি ল'ব পাৰো √2 2 √2 3 √2 4 √2 এটা তোমালোকে দেখিলেই গম পাবা এই সংখ্যাটো এই সিৰিজটো কিহত আছে সমান্তৰ প্ৰগতিত আছে কাৰণ √2 লগত এটা √2 যোগ কৰা 2 √2 পাবা 2 √2 লগত আৰু √2 যোগ কৰা 3 √2 পাবা 3 √2 লগত আৰু এটা √2 যোগ কৰা 4 √2 গতিকে এই সংখ্যাটো এই সিৰিজটো সমান্তৰ প্ৰগতিত আছে এতিয়া আমি উলাব লাগে আৰু তাৰ সাধাৰণ অন্তৰ হ'ব ডাইৰেক্টলি উলাই যায় d = 2 √2 - √2 which is equal to এতিয়া আমি কি কৰিম এই সংখ্যা এটা মানে পিছৰ সংখ্যা এটা উলিয়াবৰ কাৰণে আমি এনেকৈ লিখো যদি ইয়াৰ পিছত আমি জানো যে কি হ'ব 5 √2 হ'ব 6 √2 হ'ব এনেকৈ হ'ব কিন্তু এই সংখ্যা এটা উলিয়াবৰ কাৰণে আমি কি কৰিম 5 √2 মানে কি ৰুটৰ ভিতৰত দুটা 5 into 2 ঠিক আছে তাৰমানে এটো কিমান হয় √50 ঠিক আছে 5 * 2 = 50 আৰু 6 √2 মানে কি হ'ব into 2 তাৰমানে √72
তাৰমানে এই সিৰিজটোৰ পিছৰ সংখ্যাকে এটা কি হ'ব √50, √72 আৰু তাৰ পিছতো হ'ব 72 এনেকৈ তোমালোকে নিজে উলাই ল'ব পাৰিবা আজিলৈকে এইখিনি তোমালোকে যদি মোৰ ভিডিঅ'টো ভাল পোৱা লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা আৰু যদি কিবা কুৱেৰি থাকে মোৰ মেইল আইডি মই দি দিম তাতে মেইল কৰিবা নহলে